নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 29 ডিচেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ 26ত কংগ্ৰেছে গঢ়িব বৰ অসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব গৌৰৱ গগৈ কংগ্ৰেছ দলে শান্তি বিচাৰে কিন্তু বিজেপিয়ে অশান্তি বিচাৰে কংগ্ৰেছে সংবিধানক বিশ্বাস কৰে বিজেপিয়ে লোকতন্ত্ৰ মুখাৰী ৰাজতন্ত্ৰ বিশ্বাস কৰে 26ত কংগ্ৰেছৰ চৰকাৰ আহিলে এখন নতুন বৰ অসম গঢ়িব কংগ্ৰেছ দলে কংগ্ৰেছ চৰকাৰৰ দিনত মুখ্যমন্ত্ৰীৰ ওপৰত এছআইটি লাগিলে কতো পলাবলৈ সুযোগ নাপাব হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ বিৰুদ্ধে পুনৰ সৰব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গঠন হ'ব এছআইটি কংগ্ৰেছ দলৰ ভিতৰত স্বাধীনতা সংগ্ৰামী মানুহৰ তেজ আছে বুলি মন্তব্য গৌৰৱৰ কিন্তু বৰ্তমানৰ বিজেপি দলত গৰু পানী চাউল মাটি চুৰ সোমাই আছে বুলি বিস্ফোৰক মন্তব্য কংগ্ৰেছ দলত থকা বেয়া মানুহবোৰ এতিয়া ভাৰতীয় জনতা পাৰ্টিত সোমাইছে তেজপুৰত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসত যোৱাকালি এইদৰে উদাত্ত ভাষণ প্ৰদান কৰে গৌৰৱ গগৈয়ে লগতে 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ বৃহৎ ঘোষণা গৌৰৱ গগৈৰ 100খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হ'ব কংগ্ৰেছ দল 26ৰ বিধানসভা নিৰ্বাচনক লৈ মন্তব্য গৌৰৱৰ 126খনৰ ভিতৰত কংগ্ৰেছৰ 100খনতেই প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্য 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা এতিয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দলত বিৰোধী দল একত্ৰিত হৈ নিৰ্বাচন খেলিবলৈ সংকল্পবদ্ধ 100খনত নিৰ্বাচন খেলাৰ সিদ্ধান্ত ইতিমধ্যেই লৈছে কংগ্ৰেছ দলে 26খন আসন কংগ্ৰেছে এৰি দিব আন বিৰোধী দললৈ আলোচনাৰ মাজেৰে 26খন আসন কৰা হ'ব ভাগ 26ৰ নিৰ্বাচনক লৈ এই বৃহৎ ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰু বিজেপিৰ বিৰুদ্ধেও আক্ৰমণাত্মক ৰূপ দেখিবলৈ পোৱা গ'ল গৌৰৱৰ আৰু আনপিনে গৌৰৱ গগৈৰ এই ঘোষণাৰ পিছতেই অখিল গগৈৰ প্ৰতিক্ৰিয়া কংগ্ৰেছে অকলেই 100খন আসনত অনাগত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি গৌৰৱ গগৈৰ ঘোষণাক লৈ অখিলৰ প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে টিভিৰ আগত নহয় আলোচনাৰ মাধ্যমেৰেহে আসন বিতৰণ হ'ব লাগে বুলি মন্তব্য অখিলৰ টিভিৰ আগত নহয় আলোচনা কৰি 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ মিত্ৰতা কৰিব লাগে বিৰোধী দলসমূহে আসন বিতৰণ নিজৰ ভিতৰত আলোচনাৰ মাধ্যমেৰে কৰিব লাগিব বুলি কৈছিল অখিলে আমি সকলো সংযমী হৈ থকা উচিত 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমি একত্ৰিত হ'ব লাগিবই এনে কোনো কথা ক'ব নালাগে যে আমাৰ মনত ইটোৱে দুখ দিব পাৰে ইজনে সিজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আসন বিতৰণ হ'ব লাগে বুলি মন্তব্য অখিলৰ যোৱাকালি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কৈছিল কংগ্ৰেছে অকলেই 100খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব তাৰ পিছতেই মিত্ৰতাক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে লগতে AIUDFৰ বিৰুদ্ধে সৰব অখিল গগৈ AIUDFৰ সৈতে কোনো কাৰণতেই বিৰোধী দলসমূহৰ মিত্ৰতা নহয় বিজেপি এটা সাম্প্ৰদায়িক দল সেই সাম্প্ৰদায়িক দলটোক উৎখাত কৰিবলৈ আন এটা সাম্প্ৰদায়িক দলক ল'ব নোৱাৰি AIUDF মুছলমান সম্প্ৰদায়ক লৈ ৰাজনীতি কৰিছে মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল বিজেপি হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল এই দুটা দলৰ আঁতৰাই ৰাখিলে অসমত গণতন্ত্ৰৰ প্ৰতিষ্ঠা হ'ব বুলি মন্তব্য অখিলৰ আৰু আনপিনে গৌৰৱ গগৈৰ মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অজিত ভূঞাই গৌৰৱ গগৈয়ে 2026 চনত 100টা সমষ্টিত নিৰ্বাচন খেলিম বুলি কোৱা ঘোষণাক আদৰণি অজিত কুমাৰ ভূঞাৰ 15টা মিত্ৰ দলক গৌৰৱ গগৈয়ে মাত্ৰ 26টা সমষ্টি এৰি দিয়াক লৈও কোনো আপত্তি নাই অন্যতম অংশীদাৰী অজিত কুমাৰ ভূঞাৰ অখিল গগৈৰ আশাত গৌৰৱ গগৈয়ে চেঁচাপানী দলা কাৰ্যক এক প্ৰকাৰ সমৰ্থন কৰিলে অজিত ভূঞাই আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমীয়া জাতিৰ বাবে ক্ষতিকাৰক মুখ্যমন্ত্ৰী শংকৰ মাধৱ আজান গুৰুজনাৰ এইখন বৰ অসম আজান পীৰ চাহাবক তুচ্ছ তাচ্ছিল্য কৰিছে মুখ্যমন্ত্ৰীয়ে সমন্বয় নহয় বৰ্তমানৰ মুখ্যমন্ত্ৰীৰহে প্ৰৰোচনাত দুৰ্বল হ'ব অসম এখন অস্তিত্বহীন অসম গঢ়িবলৈ আপ্ৰাণ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে এইজন মুখ্যমন্ত্ৰীয়ে অসমখন শক্তিশালী কৰাৰ চেষ্টা কৰা নাই হিন্দীভাষী লবি নাগপুৰৰ ওচৰত অসমীয়াক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে
হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিটোক থানবান কৰাৰ চেষ্টা কৰিব। আজান পীৰ চাহাবক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক আমি নিন্দা কৰিছোঁ। তেওঁ অসমৰ ইতিহাস জানে নে নাই সন্দেহ আছে। ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য। বাক হাজৰিকা আজান পীৰৰ অস্তিত্ব নাইকিয়া কৰাৰ অধিকাৰ নাই মুখ্যমন্ত্ৰীৰ। মুছলমানক টাৰ্গেট কৰাটো মুখ্যমন্ত্ৰীৰ উদ্দেশ্য প্ৰণোদিত। অসমৰ কোনো মুছলমানকে ভাল নাপায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংখ্যালঘুৰ ইতিহাস বিকৃত কৰি থাকে মুখ্যমন্ত্ৰীয়ে। অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ মুছলমান লোকসকল। মুখ্যমন্ত্ৰীৰ অসম ধ্বংসকাৰী কথাক আমি বিশ্বাস নকৰোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। পুনৰবাৰ বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপিৰ প্ৰাক্তন নেতা ৰাজেন গোহাঁই। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱা কালত কোনো দুৰ্নীতি হোৱা নাছিল বিজেপিত। আজান পীৰ চান্দখাই কোন আছিল চিনি নাপায় মুখ্যমন্ত্ৰীয়ে। অসমীয়া হিন্দু মুছলমান গাঁৱৰ মাজৰ সম্প্ৰীতি নোহোৱা কৰিব বিচাৰিছে। বিভিন্ন কামৰ বাবে সেই অচিনাকি লোককে মাতিবলগীয়া হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও বিশ্বাস নকৰিব। অসমীয়া হিন্দু আৰু মুছলমানৰ সম্প্ৰীতি শেষ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। প্ৰতিজন অসমীয়া মুছলমানৰ একোটাকৈ হিন্দু নাম থাকে। মুখ্যমন্ত্ৰীক গালত চুমা খোৱা এৰক। বিস্ফোৰক মন্তব্য এজেপিৰ নেতা ৰাজেন গোহাঁইৰ। পৰৱৰ্তী খবৰ, 1250 টকা নহয়, কংগ্ৰেছে দিব ৰাজ্যৰ মহিলাসকলক 3000 টকা। 1250 টকা নহয়, প্ৰতিগৰাকী মহিলাই পাব 3000কৈ টকা। কংগ্ৰেছ চৰকাৰ আহিলেই মহিলাক 3000 টকা দিয়াৰ ঘোষণা কৰা হৈছে। 26ত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে গঠন কৰিব চৰকাৰ অসমত। 26ৰ নিৰ্বাচনৰ পূৰ্বে মহিলাক প্ৰলোভন কংগ্ৰেছৰ। মিয়া ভাষাতেই ভাষণ দি মন্তব্য বিধায়ক নুৰুল হুদাৰ। 1250 টকা নহয়, 1250 টকাৰ বিপৰীতে 3000 টকা প্ৰদান কৰিব কংগ্ৰেছ দলে। 2026 চনৰ বিধানসভা নিৰ্বাচনত যদি কংগ্ৰেছ দলে জয়লাভ কৰিব পাৰে তেন্তে অৰুণোদয় আঁচনিৰ যি 1250 টকা বৰ্তমান বিজেপি চৰকাৰে দি আছে মহিলাসকলক, সেই 1250 টকাৰ পৰিৱৰ্তে কংগ্ৰেছ চৰকাৰে ৰাজ্যৰ লাখ লাখ মহিলাক 3000কৈ টকা দিয়াৰ কথা ঘোষণা কৰিছে কংগ্ৰেছ বিধায়ক নুৰুল হুদাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ইতিহাস বিকৃত কৰিবলৈ বিচাৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিহাসবিদ নহয়। তেখেতে গাৰ জোৰেৰে কথা ক'লে নহ'ব। শংকৰদেৱৰ যি আদৰ্শ, সেই আদৰ্শই আজান ফকীৰৰ জিকিৰত আছে। তেখেত ইতিহাস নহয়তো। কেইদিনৰ মানুহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজান পীৰক লৈ যি মন্তব্য কৰিছিল তাক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাই। অন্য এটা খবৰ, বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব কৃষক মুক্তি সংগ্ৰাম সমিতি। আদানী আম্বানীক অসমৰ সম্পদ গটোৱা আৰু বহিৰাগত বিহাৰী বঙালী পাঞ্জাবী মাৰোৱাৰীৰ আগ্ৰাসনৰ কথা লুকাবলৈকে মুখ্যমন্ত্ৰীয়ে পুনৰ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে অসমত। বঙাইগাঁৱৰ মাণিকপুৰত সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে KMSSৰ মুখ্য সাংগঠনিক তথা যুৱ নেতা আকাশ দলে। অন্য এটা খবৰ, টিকটৰ নামত কংগ্ৰেছৰ ভিতৰত চলিছে কোটি টকাৰ বেহা। পুনৰবাৰ কংগ্ৰেছ দলৰ বিৰুদ্ধে সৰব হৈ পৰিছে কমলাক্ষদেৱ পুৰকায়স্থ। টিকটৰ নামত কংগ্ৰেছ দলত আৰম্ভ হৈছে কোটি টকাৰ খেল। এটা সমষ্টিত 10 কোটি টকালৈ দাম উঠিছে এটা টিকটৰ। সংখ্যালঘু সমষ্টিত কংগ্ৰেছে কোটি কোটি টকা উঠাইছে। কংগ্ৰেছৰ টিকট বিতৰণক লৈ কংগ্ৰেছ দলৰ বিৰুদ্ধে এই মহা অভিযোগ উত্থাপন কৰিছে কমলাক্ষদেৱ পুৰকায়স্থই। পৰৱৰ্তী খবৰ, বিজেপিয়ে আকৌ 1000 কোটি টকাৰ ধাৰ লৈছে। ধাৰৰ টকাৰে ৰাজপথত হৰ্ডিং ফ্লেগ লগাই বিজেপিয়ে নিৰ্বাচনী প্ৰস্তুতি চলাইছে। বিজেপিয়ে পুনৰবাৰ ঋণ লৈছে। বিজেপিয়ে ৰাজ্যত ভাল কাম কৰিছে যদি ইমান ধাৰ লৈ নিৰ্বাচনী প্ৰস্তুতি কিয় চলাইছে? শেহতীয়াকৈ যি 1000 কোটি টকাৰ ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে, সেই 1000 কোটি টকাৰ ঋণ লোৱাৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী মীৰা বৰঠাকুৰে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। অখিল গগৈ লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে পবিত্ৰ মাৰ্ঘেৰিটা। অখিল গগৈ লুৰিণজ্যোতি গগৈয়ে বিধানসভাৰ সদস্য হ'বলৈ কংগ্ৰেছৰ ভৃত্য হৈছে কোনো আদৰ্শ নাই।
860 জন তেজাল যুৱকক শেষ কৰা কংগ্ৰেছৰ ওচৰত অখিল গগৈ লুৰিণজ্যোতি গগৈয়ে নতজানু হৈছে আমি ৰাইজৰ লগত থাকোঁ বিৰোধী লিলি হোটেলত থাকে পাৰ্থক্য এয়াই বিৰোধীক পুনৰবাৰ তোলাধুনা কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ বিধায়ক অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে পুনৰবাৰ এইদৰে সৰব হৈ পৰে পবিত্ৰ মাৰ্ঘেৰিটা আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে ন্যায় পাবনে মৰমৰ জুবিন গাৰ্গে জেলৰ পৰা ওলাই আহিব নেকি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি সন্দীপন গাৰ্গ অমৃতপ্ৰভা মহন্ত জুবিন গাৰ্গৰ ন্যায় কেতিয়া ডাঙৰ প্ৰশ্ন জুবিন গাৰ্গে ন্যায় পাবনে তাক লৈ এই মুহূৰ্তত চলিছে ব্যাপক চৰ্চা জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ 3 মাহ সম্পূৰ্ণ হৈছে জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত ৰাজ্যৰ কোটি কোটি জনতা জুবিন গাৰ্গৰ ন্যায়ক লৈ দুমুজাত এতিয়া অসমৰ জনতা একাংশই কৈছে জুবিন গাৰ্গে ন্যায় নাপায় চাৰ্জশ্বিট যি প্ৰকাশ কৰা হ'ল তাত ন্যায় নাপায় SIT চাৰ্জশ্বিটক ক্লিন চিট আখ্যা একাংশৰ জুবিন গাৰ্গৰ হত্যাৰে অভিযুক্ত ওলাই আহিব নেকি জেলৰ পৰা শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ সন্দীপন অমৃতপ্ৰভা বাচি যাব নেকি কিন্তু একাংশৰ মতে জুবিন গাৰ্গে ন্যায় পাব জুবিনৰ হত্যাকাৰীয়ে কঠোৰ শাস্তি পাবই লাগিব আপুনি কি ভাবে জুবিন গাৰ্গে ন্যায় পাবনে নাই কমেন্ট বক্সৰ জৰিয়তে জনাই দিয়ক অন্য এটা খবৰ আজি হাজাৰ হাজাৰ মুছলমানে কঁপাব ৰাজধানী চহৰ দিল্লী মুছলিম ছাত্ৰ সন্থাৰ নেতৃত্বত প্ৰতিবাদ দিল্লী কঁপাব হাজাৰ হাজাৰ মুছলমানে কেইবাদফীয়া দাবীৰে আজি দিল্লীত হ'ব তীব্ৰ প্ৰতিবাদ উচ্ছেদ বেআইনীভাৱে ভাৰতীয় নাগৰিকক হাৰাশাস্তিৰ বিৰুদ্ধে এই প্ৰতিবাদ ৰাজনৈতিক বৈতৰণি পাৰ হ'বলৈ ইছ্যু নাই বাবে অত্যাচাৰ কৰিছে মুছলমানক উচ্ছেদ কৰক আপত্তি নাই কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিকক সংস্থাপন দিয়ক অন্যায় অত্যাচাৰ বেআইনী উচ্ছেদক জনবিৰোধী কামৰ বাবে এই প্ৰতিবাদ যিসকলক উচ্ছেদ কৰিব বিচাৰিছে সেইসকল ভাৰতীয় নাগৰিক প্ৰথমতে তেওঁলোকক ভূমিৰ আবণ্টন দিয়ক তাৰ পিছত উচ্ছেদ কৰক সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ বন্ধ কৰক আজি ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ কৰিব মুছলিম ছাত্ৰ সন্থাই হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজধানী চহৰ দিল্লীত হাজাৰ হাজাৰ মুছলমানে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব পৰৱৰ্তী খবৰ আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব বহু প্ৰত্যাশিত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰ 1 ফেব্ৰুৱাৰীৰ পৰা সাধাৰণ ৰাইজৰ বাবে মুকলি হ'ব এই প্ৰকল্পৰ প্ৰৱেশদ্বাৰ দেওবাৰে প্ৰকল্পস্থলীত উপস্থিত হৈ শেহতীয়া পৰিস্থিতিৰ বুজ লৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱাত উপস্থিত হৈ মুকলি কৰিব এই প্ৰকল্প অন্য এটা খবৰ ডাবল ইঞ্জিন চৰকাৰখনে এটা মুৰ্গীৰ কণীৰ দাম 3 টকাৰ পৰা 10 টকা কৰিলে 3 টকাৰ নিমখৰ দাম 35 টকা উঠালে 414 টকাৰ গেছ চিলিণ্ডাৰৰ দাম 1152 টকালৈ বৃদ্ধি কৰিলে বিজেপি চৰকাৰৰ দিনত হোৱা মূল্য বৃদ্ধিক লৈ বিজেপিৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদিত সকলো মানুহ ভাৰতীয় বাছি বাছি ধৰ্মীয় সংখ্যালঘুক উচ্ছেদ কৰা বন্ধ কৰক বিজেপি চৰকাৰে বাগমাৰীত হোৱা উচ্ছেদৰ পাছতেই আমচুৰ এই হুংকাৰ ভাৰতীয় মানুহকে উচ্ছেদ কৰি মৌলিক অধিকাৰ কাঢ়িছে চৰকাৰে উচ্ছেদৰ পূৰ্বে 15 গৰাকী আমচু নেতাক আটক কৰিছিল আৰক্ষীয়ে উচ্ছেদৰ পাছতেই যোৱা নিশা মুকলি কৰি দিয়া হ'ল আমচুৰ 15 নেতাক মুকলি হৈয়ে চৰকাৰক হুংকাৰ প্ৰদান কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে উচ্ছেদিতক পুনৰ সংস্থাপন দিব লাগিব চৰকাৰে উচ্ছেদ কৰা সংখ্যালঘু সকলো মানুহ ভাৰতীয় আন এটা গুৰুত্বপূৰ্ণ খবৰ চৰাঞ্চলৰ 70% ৰাইজে যোগ দিব ভাৰতীয় জনতা পাৰ্টিত 26 নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘুৰ সুদ বৈছে ভাৰতীয় জনতা পাৰ্টিলৈ নিশা বিজেপিত যোগদান কৰিবলৈ ওলাই আহিছে শ শ সংখ্যালঘু মিয়া মুছলমান ৰাইজ কংগ্ৰেছ এৰি বিজেপিলৈ গমন শ শ মিয়া সংখ্যালঘু ৰাইজৰ 2 শতাধিক কংগ্ৰেছীৰ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান যোৱা নিশা বৰক্ষেত্ৰীত শ শ মুছলমানে এৰিছে কংগ্ৰেছ দল আৰু যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত বিধায়ক দিগন্ত বৰ্মনৰ সংগ এৰিছে বৰক্ষেত্ৰীৰ সংখ্যালঘু মিয়া মুছলমান ৰাইজে হাত এৰি পদুম ফুল আকোৱালি লৈছে সংখ্যালঘু ৰাইজে বিধায়ক দিগন্ত বৰ্মনৰ ভেটিত আৰম্ভ হৈছে ব্যাপক খহনীয়া পৰৱৰ্তী খবৰ
খিলঞ্জীয়া অসমীয়া মহিলাৰ সৈতে অনা অসমীয়াৰ ভয়ংকৰ কাণ্ড পুনৰবাৰ চাঞ্চল্যকৰ ঘটনা উজনি অসমত আকৌ অনা অসমীয়াৰ দাদাগিৰি গুণ্ডাগিৰি দেখিবলৈ পোৱা গৈছে খিলঞ্জীয়া মহিলাক বন্দুক দেখুৱাই ভাবুকি অনা অসমীয়াৰ বন্দুক দেখুৱাই মৃত্যুৰ ভাবুকি অসমীয়া মহিলাক চৰকাৰী আঁচনি সন্দৰ্ভত মহিলাক বন্দুক দেখুৱাই ভাবুকি প্ৰদান কৰা হৈছে অনা অসমীয়া মনোজ শ্বাসৰ ভয়ংকৰ কাণ্ড বৰপথাৰত ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাই দাখিল কৰিছে এজাহাৰ উজনি অসমত আকৌ অনা অসমীয়াৰ এই দাদাগিৰি গুণ্ডাগিৰিৰ ঘটনা পোহৰলৈ আহিছে এতিয়াও কিয় নিমাত দল সংগঠন তাক লৈ প্ৰশ্ন উত্থাপন হৈছে বহিৰাগত অনা অসমীয়াৰ দপদপনি মুঠতে উজনি অসমত অব্যাহত আছে এবাৰ অলপ ওপৰত গৈ অনা অসমীয়া হিন্দীভাষী লোকে অসমীয়া মহিলাক বন্দুক দেখুৱাই ভাবুকি প্ৰদান কৰিছে বৰপথাৰত আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে শীঘ্ৰেই ভাৰতৰ শ্ৰেষ্ঠ 5 ৰাজ্যত অন্তৰ্ভুক্ত হ'ব অসমৰ নাম অসমত বিকাশৰ হাৰ 45% মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছে এই তথ্য ৰাষ্ট্ৰীয় গড় 29% অতিক্ৰম কৰি বিকাশৰ পথত অসম ইংৰাজী নৱবৰ্ষৰ প্ৰাকখনত অসমৰ বাবে আহিল এই ভাল খবৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে অসমলৈ দিলে বৃহৎ স্বীকৃতি ঘৰুৱা উৎপাদন বৃদ্ধিৰ বাবে অসম 3.49 লাখ কোটিলৈ সম্প্ৰসাৰিত অসমৰ অৰ্থনীতি অসমৰ জনগণৰ কঠোৰ পৰিশ্ৰমৰ বাবে আজি অসম বিকাশৰ পথত মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছে এই তথ্য দিবলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশত এতিয়াও অব্যাহত আছে হিংসাত্মক ঘটনা উছমান খাদিৰ মৃত্যুক লৈ অশান্ত হোৱা বাংলাদেশত পুনৰ অঘটন বাংলাদেশৰ ছাত্ৰ নেতা উছমান খাদিৰ হত্যাকাৰীৰ প্ৰৱেশ ভাৰতত মেঘালয়ৰ ৰাস্তাৰে 2 হত্যাকাৰী ভাৰতত প্ৰৱেশৰ সন্দেহ 2 অভিযুক্তক সহায় কৰা দুগৰাকীক আটক কৰিছে আৰক্ষীয়ে অভিযুক্ত ফয়জুল কৰিম মাছুদ আৰু আলমগীৰ শেখৰ প্ৰৱেশ ভাৰতত 2 অভিযুক্তক বাংলাদেশলৈ প্ৰত্যাৰ্পণৰ বাবে দাবী ইতিমধ্যে দোষীক ৰেহাই নিদিয়াৰ হুংকাৰ বাংলাদেশ আৰক্ষীৰ উছমান খাদিৰ নেতৃত্বত হোৱা আন্দোলনে পতন ঘটাইছিল হাছিনা চৰকাৰৰ উছমান খাদিৰ মৃত্যুক লৈ অশান্ত হোৱা বাংলাদেশৰ পৰা আহিছে ডাঙৰ খবৰ বাংলাদেশৰ ছাত্ৰ নেতা উছমান খাদিৰ হত্যাকাৰী প্ৰৱেশ ভাৰতত তাৰ পিছতেই বাংলাদেশত পুনৰবাৰ হিংসাত্মক ঘটনা দেখিবলৈ পোৱা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ দুষ্কৃতিকাৰীয়ে জ্বলাই শেষ কৰিলে যাদৱ পায়ঙৰ অৰণ্য মানৱ যাদৱ পায়ঙৰ অৰণ্যত চাঞ্চল্যকৰ ঘটনা দুষ্কৃতিকাৰীয়ে জ্বলাই শেষ কৰিলে যাদৱ পায়ঙৰ সপোনৰ অৰণ্য যাদৱ পায়ঙৰ অৰণ্য মুলাই কাঠনিত অগ্নিসংযোগ দুৰ্বৃত্তৰ অগ্নিসংযোগৰ ফলত ক্ষতিগ্ৰস্ত মুলাই কাঠনিৰ বিস্তীৰ্ণ অঞ্চল জয়ত অৰণ্যখনত থকা বহু চৰাই জীৱন্তে অগ্নিদগ্ধ যোৰহাট জিলাৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত অৱস্থিত অৰণ্যখন মানৱ সৃষ্টি মুলাই কাঠনি সমগ্ৰ ভাৰত বিখ্যাত যাদৱ পায়ঙৰ নেৰানেপেৰা চেষ্টাৰ অন্তত বালিচৰ হৈছিল অৰণ্য তাৰ পিছতেই এই ঘটনা আন এটা গুৰুত্বপূৰ্ণ খবৰ ভোটাৰ লিষ্টৰ পৰা এবাৰ নাম কটা গ'ল কোটি কোটি লোকৰ ভোটাৰ লিষ্টৰ পৰা নাম কটা গ'ল কোটি কোটি জনতাৰ কংগ্ৰেছ নেতাৰ নামো কৰ্তন হ'ল ভোটাৰ লিষ্টৰ পৰা কংগ্ৰেছ নেতাৰ নাম কৰ্তনক লৈ এতিয়া হাহাকাৰ লাগিছে মধ্যপ্ৰদেশৰ কংগ্ৰেছ নেতা মিথুন নাম কৰ্তন এতিয়া মই ডিটেনশ্যন কেম্পলৈ যাব লাগিব নেকি বুলি প্ৰশ্ন কংগ্ৰেছ নেতাৰ বিজেপিয়ে নিজৰ স্বাৰ্থৰ বাবে যথেমথে নাম কাটিছে মধ্যপ্ৰদেশত প্ৰায় 37 লাখ লোকৰ নাম কাটিছে দেশৰ 12খন ৰাজ্যত চলিছিল এছআইআৰ প্ৰক্ৰিয়া ছত্তীশগড়ত 27 লাখতকৈও অধিক লোকৰ নাম কৰ্তন গুজৰাটত 73 লাখতকৈও অধিক লোকৰ নাম কৰ্তন কৰা হৈছে তামিলনাডুত 98 লাখ লোকৰ নাম কৰ্তন কৰা হৈছে পশ্চিম বংগৰ ভোটাৰ লিষ্টৰ পৰা 58 লাখ লোকৰ নাম কৰ্তন কৰা হৈছে অন্য এটা খবৰ পিতৃৰ নহয় মাতৃৰ জাতিগত পৰিচয়ক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায় এতিয়াৰে পৰা মাতৃৰ জাতিগত পৰিচয় লাভ কৰিব সন্তানে মাতৃ SC ST হলে সন্তানেও লাভ কৰিব SC STৰ প্ৰমাণপত্ৰ পিতৃ সাধাৰণ শ্ৰেণীৰ হলেই সন্তানো সাধাৰণ শ্ৰেণী হোৱাটো বাধ্যতামূলক নহয় মাতৃ যদি SC ST হয় সন্তানো SC ST হ'ব ন্যায়াধীশ সূৰ্যকান্ত আৰু জয়মালা বিচাৰপীঠৰ গুৰুত্বপূৰ্ণ ৰায় এগৰাকী অনুসূচিত জাতিৰ মহিলাই ন্যায়ালয়ত তৰিছিল গোচৰ তিনি সন্তানে মাতৃৰ SC ST পৰিচয় লাভ কৰিব লাগে বুলি কৰিছিল দাবী অৱশেষত পুৰণি পৰম্পৰা ভংগৰে মহিলাক দিলে এই ৰায় কাষ্ট চাৰ্টিফিকেটক লৈ এই গুৰুত্বপূৰ্ণ ৰায় ন্যায়ালয়ৰ পৰৱৰ্তী খবৰ থিতাতে মৃত্যু 11 বছৰীয়া নজমুল আলীৰ তাৰ পিছতেই পৰিয়ালৰ মাজত হাহাকাৰ আৰু কান্দোনৰ ৰোল
ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে কিশোৰ 11 বছৰীয়া নজমুল আলীৰ সৈতে ভয়ংকৰ ঘটনা ডাম্পাৰৰ খুন্দাত থিতাতে 11 বছৰীয়া নজমুলৰ মৃত্যু ডাম্পাৰৰ চকাৰ তলত ছিন্ন বিচ্ছিন্ন নজমুলৰ শৰীৰ মায়ঙৰ বালিমুখ হাৰিয়াপাৰাত এই ভয়ংকৰ দুৰ্ঘটনা চাইকেল চলাই আহি থাকোঁতেই ডাম্পাৰে মহতিয়ালে শিশুটিক দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নাম্বাৰ AS 01 KC 11 বছৰীয়া নজমুল আলীৰ সৈতে এই ভয়ংকৰ ঘটনা আন এটা ব্ৰেকিং নিউজ বিশ্বনাথত ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ অভিযানক লৈ সৰব নেমচু মানৱ অধিকাৰ খৰ্ব কৰি বিশ্বনাথত চলিছে প্ৰশাসনৰ একশ্যন কোনো আইন কানুন নমনাকৈ বাগমাৰীত বলডজাৰ চলাইছে প্ৰশাসনে বাছি বাছি সংখ্যালঘু মুছলমানক টাৰ্গেট কৰি উচ্ছেদ অভিযান চলাইছে ৰাজ্য চৰকাৰে এই উচ্ছেদ কেৱল মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কৌশল আন কোনো নহয় হিমন্ত বিশ্ব শৰ্মাৰ দৰে মানৱতাহীন লোকৰ মুখ্যমন্ত্ৰী পদত থকাৰ অধিকাৰ নাই উচ্ছেদৰ মাজতেই চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল সংখ্যালঘু ছাত্ৰ সন্থা আজিৰ দিনটোত বাগমাৰীত 664টা পৰিয়ালৰ বাসগৃহত চলিছিল বলডজাৰ কোব পৰিল অঞ্চলটোৰ দুটা পুৰণি মছজিদতো সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ নামানি অমানৱীয়ভাৱে উচ্ছেদ অভিযান চলাইছে বিজেপি চৰকাৰে দেশৰ এইসকল নাগৰিকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক বিজেপি চৰকাৰে অন্যথা আগন্তুক দিনত চৰকাৰৰ বিৰুদ্ধে গঢ়ি তোলা হ'ব ব্যাপক আন্দোলন মানৱ অধিকাৰ খৰ্ব কৰি বিশ্বনাথ জিলাত সংখ্যালঘু ৰাইজক উচ্ছেদ চলাইছে বুলি নেমচুৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে আন এটা জৰুৰী খবৰ আপোনাৰ ঘৰত পুৰণি ম্যাদ উকলা বাহন আছে নেকি তেন্তে আপোনাৰ বাবে এই খবৰ আপোনাৰ ঘৰত পুৰণি ম্যাদ উকলা বাহন আছে নেকি তেন্তে শীঘ্ৰেই আপুনি কৰিব লাগিব এটা বিশেষ কাম শীঘ্ৰেই কৰক এই কাম পৰিবহণ বিভাগে আনিছে এককালীন নিষ্পত্তিৰ সোণালী সুযোগ যান বাহনৰ গৰাকীৰ বাবে 31 মাৰ্চ অন্তিম তাৰিখ ধাৰ্য কৰা হৈছে 75% কৰ ৰেহাই পৰিবহণ বিভাগৰ ফালৰ পৰা পুৰণি যান বাহনৰ মাত্ৰ 25% কৰ আদায় কৰি বাতিল কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যন ইয়াৰ বাবে আপুনি পৰিবহণ ৱেবছাইটত আবেদন কৰিব লাগিব 4টাকৈ সংস্থাৰ সৈতে যোগাযোগ কৰি আপুনি স্ক্ৰেপ কৰিব পাৰিব বাহন স্ক্ৰেপিঙৰ প্ৰমাণপত্ৰ বাহন পৰ্টেলত উপলব্ধ হ'ব বাহনৰ গৰাকীৰ সুবিধাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ 9954455505 এই নম্বৰ মুকলি কৰা হৈছে তিনিচকীয়াৰ বাবে মুকলি কৰা হৈছে 6001216764 নম্বৰ কামৰূপ মেট্ৰৰ বাবে 7869250031 নম্বৰত দিব পাৰিব অভিযোগ